একাংশ মহাবিদ্যালয়ত এতিয়া আসলতে পঢ়াৰ নামত কি চলিছে শিক্ষাৰ নামত কি চলিছে সেই দৃশ্য আমি দেখুৱাইছো এখন মহাবিদ্যালয়ৰ পৰা খবৰ আহিছে এখন মহাবিদ্যালয়ৰ ছাত্ৰই খুৰাৰ আড্ডাত বহা দেখিবলৈ পোৱা গৈছে খুৰাৰ আড্ডাত বহিছে যি ভিডিঅ ইতিমধ্যে ভাইৰেল হৈ পৰিছে কিন্তু কলেজ কৰ্তৃপক্ষ বৰ্তমানো নিমাত হোৱাৰ অভিযোগ উত্থাপন হৈছে আমি দৃশ্যাংক দেখুৱাইছো চিচিটিভিত নহয় আসলতে কেনেকৈ ভিডিঅ এটা ৰেকৰ্ডিং কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো কেনেকৈ খুৰাৰ আড্ডা চলিছে খুৰাৰ আড্ডাত বহিছে এবাৰ কলেজীয়া ছাত্ৰ আৰু মহাবিদ্যালয়ৰ ভিতৰতে এই মহাবিদ্যালয়ৰ ছাত্ৰ বহিছে খুৰাৰ আড্ডাত মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা পোহৰলৈ আহিছে ঘটনা আসলতে এটা লজ্জাজনক ঘটনা বুলি ক'ব লাগিব কিয়নো এখন মহাবিদ্যালয়ত মানুহে শিক্ষা গ্ৰহণৰ বাবে যায় কিন্তু সেই শিক্ষা গ্ৰহণৰ বাবে যোৱা সেই পবিত্ৰ স্থানত এতিয়া মদৰ আড্ডা চলোৱা হৈছে মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰই খুৰাৰ আড্ডাত বহা দেখিবলৈ পোৱা গৈছে নীৰৱ হৈ ৰৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ খুৰাৰ পাৰ্টি কৰাৰ দৃশ্য মদৰ সেই পাৰ্টি কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত প্ৰায় দিনে নিশাই মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই গুৰু গোসাঁই নমনা হৈছে আৰু মহাবিদ্যালয়ৰ ভিতৰতে চলাইছে খুৰাৰ পাৰ্টি আৰু চাওক এই দৃশ্য মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ কোঠাত শীতল পানীয় বটলৰ সমান্তৰালকৈ ৰখোৱা হৈছে খুৰাৰ বটল আৰু খুৰা খোৱা হৈছে খুৰা পান কৰা হৈছে আৰু এই খুৰা সেৱন কৰি এই সকল উদণ্ড ছাত্ৰই বিনষ্ট কৰিছে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ যি দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে শৈক্ষিক মহল আচলতে একাংশ মহাবিদ্যালয়ত চলিছে কি একাংশ মহাবিদ্যালয়ত শিক্ষাৰ নামত কি চলিছে আৰু ছাত্ৰ একতা সভাৰ নামত কি চলিছে কিয়নো ছাত্ৰ একতা সভাৰ সেই কাৰ্যালয়ৰ ভিতৰত এনেকৈ যদি খুৰাৰ আড্ডা চলে তেন্তে শৈক্ষিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ কেতিয়াও নাথাকে আৰু শৈক্ষিক মহলত এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে এই বিশেষ ভিডিঅটো খুৰাৰ নাকিৰ মাতাল হোৱা মহাবিদ্যালয়খনৰ ছাত্ৰকেইজন ক্ৰমে ছাকিল আহমেদ জুনাইদুৰ ৰহমান নেকিবুৰ ৰহমান জুৱাইদ হাছান জাফিব আহমেদ আৰু ৰছিদুল ইছলাম বুলি জানিব পৰা গৈছে আৰু ছাত্ৰকেইজনৰ ভিতৰত জুনাইদুৰ ৰহমান মৈৰাবাৰী মহাবিদ্যালয়খনৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী নেকিবুৰ ৰহমান বৰ্তমানৰ উপ সভাপতি ৰছিদুল ইছলাম পূৰ্বৰ সাংস্কৃতিক সম্পাদক আৰু এখন শিক্ষা অনুষ্ঠানৰ ভিতৰত এনেদৰে সুৰাপান কৰা এই ছাত্ৰকেইগৰাকীৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষ সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু বিধায়ক আমিনুল ইছলামে এই ক্ষেত্ৰত মাত মতা দেখিবলৈ পোৱা গৈছে এগৰাকী বিধায়কে এতিয়া মহাবিদ্যালয়ত হোৱা এই কুকৰ্মৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে বিধায়ক আমিনুল ইছলামে কি ক'লে সেই ভাষ্য আছে ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো না যদিহে এনেকুৱা হয় যে ছাত্ৰ একতা সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনোবা ছাত্ৰ যদি দেখা গৈছে তেওঁলোক এতিয়া মদ খাই আছে বা মদ্যপান কৰি আছে বা এনেধৰণৰ অসামাজিক কামত জড়িত আমি ভাবোঁ যে তেওঁ যদি দায়িত্ব পায় যদি নিৰ্বাচিত হয় তেতিয়াহ'লেতো আৰু গোটেই ছাত্ৰসকলক বেয়া কৰিব তেওঁলোকে গতিকে ছাত্ৰ ছাত্ৰীসকলেও অন্ততঃ নিৰ্বাচনত অলপ চাই মেলি যাতে তেওঁলোকে নিজৰ ভোটটো দিয়ে সৎ নিকা আৰু যিসকল চৰিত্ৰবান প্ৰাৰ্থী আছে তেওঁলোকক যাতে ভোট দিয়ে আৰু যিসকল অসামাজিক কাম কাজ কৰে মদ ভাং জোৱা ড্ৰাগছৰ লগত জড়িত তেনে কোনো প্ৰতিনিধিক যাতে ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিবলৈ কোনেও ভোট নিদিয়ে এইটো মই আহ্বান জনাম কথাটোলৈ যথেষ্ট উদ্বিগ্ন মানে বৰ্তমান যিটো ড্ৰাগছ মদ ভাং এইবিলাকৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু যুৱ প্ৰজন্ম যেনেকেই আমি দেখিছোঁ ড্ৰাগছৰ কবলত পৰিছে বা নিচাজাতীয় সামগ্ৰীৰ কবলত পৰিছে আমাৰ ভৱিষ্যত প্ৰজন্মটো পংগু এটা প্ৰজন্মৰ হ'বলৈ গৈ আছে গতিকে আমি এই বিষয়টো লৈ আমি প্ৰত্যেক থানাত নাগৰিক সমিতি গঠন হৈছে তাতো আমি আলোচনা কৰিছোঁ বা বিভিন্ন ক্লাব NGO সংগঠনৰ জৰিয়তে চেষ্টা চলাই থকা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অশিক্ষিত ল'ৰা ছোৱালীতকৈ দেখিছোঁ আমি শিক্ষিত ল'ৰা ছোৱালীৰ মাজত এইবিলাকৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হৈছে গতিকে শিক্ষাই মানুহক ভাল কৰিব লাগে গতিকে শিক্ষাৰ ফলত তেওঁলোক যদি ভাল হোৱা নাই বেয়াৰ ফালে গৈ আছে তেনেহ'লে শিক্ষা ব্যৱস্থাৰ ওপৰতেই এটা প্ৰশ্নবোধক চিহ্ন আহি পৰে যেনেকৈ আমি আজি এটা ভিডিঅ' দেখিছোঁ মৈৰাবাৰী কলেজত পঢ়ি থকা ল'ৰাবিলাকে ইউনিয়ন বডিৰ অফিচত তাতো মদ্যপান কৰি থকাৰ নিচিনা এটা ভিডিঅ' আমি দেখিছোঁ মই প্ৰিন্সিপালৰ লগত কথাটো পাতিম বা আমাৰ কলেজ পৰিচালক সমিতিৰ অন্যান্য সদস্যৰ লগত পাতিম যাতে কলেজৰ ভিতৰত যদি এনেধৰণৰ আজি মদ সোমাইছে কাইলৈ ড্ৰাগছ চোৰাং তেতিয়া ছাত্ৰৰ মাজত আকৌ ড্ৰাগছ বেচা কিনাও হ'ব কাইলৈ মানে তলে গতিকে এই ধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰে কলেজ যি ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰা হওক আৰু যাতে কলেজৰ ভিতৰত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ মদ ভাং ড্ৰাগছ চোৰাং জোৱা এইবিলাক কোনো ধৰণৰ অসামাজিক কাম কাজ যাতে কলেজৰ চৌহদৰ ভিতৰত আৰু ভৱিষ্যতে হ'ব নোৱাৰে তাৰ কাৰণে কলেজ কৰ্তৃপক্ষক মই প্ৰিন্সিপালকো জনাম আৰু এইটো কঠোৰ পদক্ষেপ সকলোৱে ল'ব লাগিব মই আপোনালোককো এইটো অনুৰোধ জনাইছোঁ যে ৰাইজ সজাগ হওক অভিভাৱক সজাগ হওক শিক্ষকসকল সজাগ হওক আৰু শিক্ষিত যুৱক চাম সজাগ হওক আমি আমাৰ সমাজক ড্ৰাগছ ভাং আৰু মদ জোৱাৰ পৰা কলংক
যোগাযোগ কৰক 7099017330 অথবা 7099017900